এটা শিহৰণকাৰী ঘটনা শ্ৰীলংকাত সংঘটিত হয়। এগৰাকী মহিলাই ট্ৰেইন যাত্ৰা কৰি থকাৰ সময়ত ৰীল বনাই আছিলে। মহিলাগৰাকীয়ে ট্ৰেইনৰ ৰেলিঙত ওলমি ৰীল বনাই আছিলে। সেই সময়ত অতি বিকট শব্দ দি এজোপা গছত খুন্দা মাৰেগে ৰীল বনাই থকাৰ সময়ত সমগ্ৰ আচলতে দৃশ্য ৰীলৰ মাধ্যমেৰে গৈ এটা ভাইৰেল ভিডিঅ' বনি যায়। মহিলাগৰাকী এটা নিউজ বনি যায় বুলি ক'ব পাৰি। মহিলাগৰাকী এগৰাকী পৰ্যটক আছিলে। তেওঁ চাইনাৰ এগৰাকী মহিলা। তেওঁ সেই সময়ত আচলতে শ্ৰীলংকাৰ এখন ট্ৰেইনত যাত্ৰা কৰি আছিলে। সেই সময়ত তেওঁ ট্ৰেইনৰ ৰেলিঙত ধৰি ওলমি ৰীল বনাই আছিলে। এটা বিকট শব্দটি এটা বৃহৎ ডাঙৰ ঘটনাৰ পৰা তেওঁ জীৱন কোনোমতে ৰক্ষা পৰে। শিহৰণকাৰী বুলি ক'ব পাৰি। এই ঘটনাটোৰ পৰা তেওঁ বুজিব পাৰিব চাগে সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰা হয়, কিয়নো তেওঁ জীৱন কোনোমতে ৰক্ষা পৰে। কিন্তু সকলোৰে ভাগ্যত এনে ঘটনাৰ পৰা বাচি অহাটো সম্ভৱ নহয়। ভিডিঅ'ৰ মাধ্যমে আপোনালোকে চাব পাৰে শিহৰণকাৰী এটা বিকট শব্দ দি কিমান জোৰত এজোপা গছত খুন্দা মাৰে মহিলাগৰাকী। চাইনাৰ এগৰাকী মহিলা সেই সময়ত যাত্ৰা কৰি আছিলে। তেওঁ শ্ৰীলংকাৰ এখন ট্ৰেইনত ভিডিঅ'ৰ জৰিয়তে চাব পাৰে আপোনালোকে। আচলতে সাৱধান হওক, সেইবাবে কৈছোঁ। ট্ৰেইনত যাত্ৰা কৰাৰ সময়ত এনেধৰণৰ ৰীলে জীৱনৰ প্ৰতি ভাবুকি লৈ আহিব পাৰে। সেইবাবে কৈছোঁ অকণমান চাই চিতি ৰীল বনাবলৈ হাক দিয়া নাই। ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে সাৱধানে। আজি এইগৰাকী মহিলাৰ লগত হৈছে। সকলোৰে ভাগ্যত জীৱন ঘূৰি অহাটো সম্ভৱ নহয়। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।